কালি আমি দেখা পালো যে বেছিমাৰীৰ পৰা দৈগ্ৰাম সংযোগী যি পথ আছিলে সেই পথত যি মানে উচ্ছেদ চলিলে আৰু সেই উচ্ছেদ সম্পৰ্কত আমি দেখা পালো যে AIDF কৰ্মী আৰু আমচুৰ কৰ্মীৰ মাজত যি সংঘাতৰ সৃষ্টি হল আমি দেখা পালো। গতিকে উচ্ছেদক লৈ হতাশা সৃষ্টি হব নালাগিছিল। আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছো যে ৰাইজৰ স্বাৰ্থত যেহেতু তাত বহুকেইখন বিদ্যালয় আছে, উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যে বহুত হাজাৰ হাজাৰ ল'ৰা ছোৱালী সেই পথেদি অহা যোৱা কৰে আৰু সেই পথটো বহুত যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। তো আমচুৰ যিটো দাবী যে সেই ৰাস্তাটো বহল 80 ফুট হ'ব লাগে, সেই দাবীত আমি সমৰ্থন জনাইছো। আমি মুছলিম জাতীয় পৰিষদে আমি সমৰ্থন জনাইছো যে ৰাস্তাখন বহল হ'ব লাগে আৰু যাতায়াতৰ যি সুবিধা সেই সুবিধাখিনি যাতে মানে সুচল হয় বা সেই তাতে ৰাস্তাৰ কাষতে লাগি থকা যিসমূহ মানে দোকান আছে সেই দোকানসমূহ বা ব্যৱসায় প্ৰতিষ্ঠানসমূহ উচ্ছেদ কৰি যাতে ৰাস্তাটো আপোনাৰ 80 ফুটলৈকে যাতে বহল কৰি ৰাইজৰ কাৰণে বা পথচাৰীৰ কাৰণে বা স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে চলাচল কৰাৰ কাৰণে যাতে সুবিধা কৰি দিয়ে, তাকে আমি দৰং জিলা প্ৰশাসনক আমি মুছলিম জাতীয় পৰিষদৰ তৰফৰ পৰা আমি দাবী জনাইছো। অবৈধভাৱে ৰাস্তাৰ মাজত ঘৰ আপোনাৰ দিয়াৰ বাবে আমচু বিভিন্ন দল সংগঠন আৰু আপোনাৰ সৰ্বসাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰীয়ে বিগত প্ৰায় 10-12 বছৰৰ পৰা এইটো প্ৰতিবাদ কৰি আহিছিল। জিলা প্ৰশাসনক দাবী জনাই আহিছিল যে এইটো বৃহত্তৰ বেছিমাৰীৰ স্বাৰ্থত, বিদ্যালয়সমূহৰ স্বাৰ্থত, ছাত্ৰ ছাত্ৰীৰ স্বাৰ্থত এই ৰাস্তাটো মুকলি কৰি দিয়ক আৰু ইয়াৰ বাবে কোনো ধৰণৰ কোনো দোকানীৰ কোনো ক্ষতি নহয়। আপোনালোকে মই আজিও কৈছোঁ, আগতেও কৈছোঁ যে ইয়াত আপোনাৰ প্ৰায় 50 ফুট 60 ফুটকৈ দখল কৰি আছে আৰু ইয়াতে আপোনাৰ জিলা প্ৰশাসনক আমি দাবী জনাইছিলোঁ যে দোকানসমূহৰ 5 ফুটৰ পৰা 7 ফুট দোকান ভঙা যাব আৰু বাকীখিনি ভাঙিলে আপোনাৰ এইখিনি সুন্দৰ এটা ৰাস্তা হ'ব, যান জঁটৰ সৃষ্টি নহ'ব। আপোনালোকে জানে যে বেছিমাৰী বজাৰখন উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত শাক পাচলি ক্ষেত্ৰৰ অন্যতম বজাৰ আৰু এই বজাৰখনৰ দায়িত্ব সকলোৰে আছে আৰু সেই হিচাপে আমি আগবাঢ়ি আহিছিলোঁ আমচুৱে। কিন্তু যোৱা আমাৰ কিছুদিনৰ পৰা জিলাৰ পৰা আমাৰ দলগাঁও ৰাজহুৱা চক্ৰ বিষয়া মহোদয়ে ইয়াতে জোখমাখ কৰি 87 ফুট তেওঁলোকে ফাইনেল কৰিছিল। পৰৱৰ্তী সময়ত 80 ফুট, লাষ্ট আপোনালোকে 3 দিন আগত যোৱা সোমবাৰে আহি তেওঁলোকে 70 ফুট ফাইনেল কৰি আমাক জনাই দিছিল যে আৰু ইয়াত কোনো আপোনালোকে দাবী কৰিব নালাগে, আপত্তি কৰিব নালাগে, আমি 70 ফুট কৰিছোঁ আৰু 70 ফুট ভাঙিলে আপোনাৰ ৰাস্তাখন ভাল হৈ যায়। আমাৰো তেতিয়া কোনো দ্বিমত নাছিল, কিন্তু আপোনালোকে আজি নিশ্চয় কৰি চাইছে ইয়াত আপোনাৰ 70 ফুট দূৰৰ কথা, ইয়াতে আপোনাৰ 50 ফুটো কৰা নাই আৰু আজি আহি ইয়াত এটা নাটক চলাই আছে যে সম্পূৰ্ণভাৱে বাৰান্দাৰ আহে পাহে আপোনাৰ JCBটো চলাই তেওঁলোকে গুচি যাব। ৰাইজৰ যি সমস্যা, ছাত্ৰ ছাত্ৰীৰ যি সমস্যা, এই সমস্যা কেতিয়াও সমাধান নহয় আৰু ৰাইজৰ যি দাবী আছিল এই দাবীটো আপোনাৰ পূৰণ নহ'ল। জিলা প্ৰশাসনে দলগাঁও আপোনাৰ চক্ৰবিষয়া মহোদয়ে সম্পূৰ্ণ এটা নাটক কৰি আপোনাৰ উচ্ছেদৰ নামত তেওঁলোকে মানে এইটো এটা আপোনাৰ ৰাস্তাটো চাফা কৰি গৈ আছে। গতিকে সেই ৰাস্তাখন চাফা কৰিবলৈ আমাৰ উচ্ছেদ জিলা প্ৰশাসনৰ দৰকাৰ নাছিল। সেইখিনি আমি সৰ্বসাধাৰণ ৰাইজেই আমি এই কামখিনি আমি বা দোকানীসকলকো আমি অনুৰোধ কৰি তেওঁলোকে নিজেই এইখিনি কৰি দিলে হয়। গতিকে আমি ধিক্কাৰ জনাইছোঁ জিলা আমচুৰ ফালৰ পৰা যে তেওঁলোকে আজি এইখিনি কৰিব নালাগিছিল। ৰাইজৰ ছাত্ৰ ছাত্ৰীৰ দাবী যি সমস্যা, এই সমস্যাটো বুজিব লাগিছিল। আপোনালোকে জানে যে আপোনাৰ উচ্ছেদৰ ক্ষেত্ৰত বিভিন্ন সময়ত আপোনাৰ কিন্তু ঘৰ বাৰী ভাঙি দিয়া ৰেকৰ্ড আছে, কিন্তু আৰু ইয়াতে ৰাস্তা বন্ধ কৰি দিছে, সেইখিনি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনে টান পাইছে। গতিকে ইয়াৰ ৰহস্য কি আমি হয়তো সৰ্বসাধাৰণ ৰাইজ বা আপোনালোকে সাংবাদিক বন্ধুসকলে আপোনালোকে বুজি পাইছে যে কিহৰ কাৰণে এইটো নাটক চলিছে। আৰু এটা কথা দেখা পাইছোঁ যে কিছুমান দোকানীয়ে বিশেষকৈ মোৰ বিৰুদ্ধে আপোনাৰ পইচা দাবী কৰা এটা আপোনাৰ তেওঁলোকে আমি সামাজিক মাধ্যম দেখা পাই তেওঁলোকে ষ্টেটমেণ্ট দিছে। মই স্পষ্ট কৰিছোঁ আপোনালোকৰ মাধ্যমেৰে যে পইচাত যদি মেনেজ হ'লে হয়, কোটি টকা মই লেনদেন কৰিব পাৰিলোঁ হয়, কিন্তু মই একমাত্ৰ মই ছাত্ৰ ছাত্ৰীৰ কাৰণে, ৰাইজৰ স্বাৰ্থৰ কাৰণে, বেছিমাৰী বজাৰত কৰাৰ কাৰণে মই ইয়াত কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নকৰে আজি ইয়াতে তেওঁলোকে উচ্ছেদ কৰিব বাধ্য হৈছে। কিন্তু উচ্ছেদটো নহ'ল, ইয়াৰ বাবে আমি ৰাইজ দল সংগঠন আমি দুখ পাইছোঁ আৰু ইয়াৰ বিৰুদ্ধে আমি যিমান দূৰ যাব লাগে আমি মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ মাধ্যমত কৈছোঁ আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বিষয়টো লগ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু তাৰ পিছত যদি নহয় আমি কিন্তু এইটো কোৰ্টলৈ লৈ যোৱাৰ কাৰণে ব্যৱস্থা কৰিম। চাওক, ইয়াত অতি দুখজনক কথাটো হৈছে যে আমাৰ বিধায়ক মহোদয়ে যিটো ভূমিকা গ্ৰহণ কৰিব লাগিছিল, আমচু দল সংগঠন সকলোকে লৈ ইয়াত আপোনাৰ এটা কাম কৰি এইটো নকৰি তেওঁ বিভিন্ন ধৰণৰ উচুটি মন্তব্য দি এইটো সংগঠনক এটা বদনাম কৰাৰ কাৰণে চেষ্টা কৰে। গতিকে আমি এইটো দুখ পাইছোঁ আৰু আমি দাবী জনাইছোঁ যে আমাৰ যিটো আছিল এই দাবীটো পূৰণ কৰিব লাগে। নাই চাওক,
ইয়াতে আপোনাৰ চক্ৰবিহাৰী মহোদয়ে এটা তেওঁলোকে কৈছিল, চক্ৰবিহাৰী মহোদয়ে আপোনাৰ তেওঁ আমিতো অফিচাৰ নহয়, চক্ৰবিহাৰী মহোদয়ে ইয়াতে আপোনাৰ জোকমাক কৰিছে, তেওঁ অফিচাৰ, তেওঁৰ ক্ষেত্ৰত আমাৰতো আমিতো জোকমাৰ কথা মানুহ নহয়, তেওঁ আমাক যেনেকৈ কৈছে আমি সেইটো কৈছোঁ। গতিকে চক্ৰবিহাৰী মহোদয়ৰ লগত আমাৰ কথা আছে, তেওঁ কিমানখিনি জোকমাক কৰিছিল তেওঁলোকৰ কথা এইটো। প্ৰথম কথা হৈছে বেচিমাৰীত আপোনাৰ এখন পুৰণি জেগা, এই ৰাস্তা 25 ফুট বহল আছিলে। যেতিয়া আপোনাৰ নেকি দল সংগঠনে মানে কৰিলে কি যে এইখন ৰাস্তা বহল কৰিব লাগে, মোক কোৱাৰ পিছত মই এই ৰাস্তা 8 কোটি টকা চেংচন কৰি আনি দিছোঁ মাননীয় মুখ্যমন্ত্ৰীৰ লগত কথা পাতি। এখন দলঙো হেৰি কৰি দিছোঁ, নতুন দলং এখন হ'ব। তো ৰাস্তা কাম চলিব, আৰম্ভ হৈছে, ইফালৰ পৰা কাম কৰি আহি আছে। তো এইখিনি আহোঁতে ৰাস্তা বহল হ'ব প্ৰায় 24 ফুট। তো 24 ফুট হ'লে আমি এইখিনি ওচৰে পাজৰে যিমান দোকানদাৰ আছে বা দল সংগঠনৰ লগত আলোচনা কৰি যে আপোনালোকে এটা কাম কৰি বাৰান্দাখিনি ভাঙি দিব লাগিব, ৰাস্তা বহল হ'ব যিহেতু। সেই হিচাপত তেখেতসকলে কথাটো মান্তি হৈছে আৰু সেই হিচাপত তেখেতক 50 ফুট এৰি দিম বুলি ক'লে। তো 50 ফুট এৰি দিয়াৰ পিছত এতিয়া ঠিকে আছে, ৰাস্তা কাম চলি আছে, উচ্ছেদ চলি আছে। এই ক্ষেত্ৰত মোৰো হেৰি আছে, ৰাইজৰ সুবিধাৰ কাৰণে কেতিয়াবা কিছু এৰাধৰা কৰিব লাগিব। কিন্তু দৰং আমচুৱে যিটো কাম কৰিছে যে বেচিমাৰীৰ দুটামান দাগ নাম্বাৰ দিছে, সেই দাগত গোটেই এণ্টায়াৰ বেচিমাৰীত আপোনাৰ পৰে। গতিকে এই দুটা দাগ উচ্ছেদ কৰিব লাগে বুলি কৈছে। আমচুৱেতো উচ্ছেদৰ বিৰোধ কৰিব লাগে, কিন্তু এটা আচৰিত কথা, গৰুগুটিৰ উচ্ছেদতো আমচুৱে মানে হেৰি কৰিলে, ছাপোৰ্ট কৰিলে। বেচিমাৰী উচ্ছেদৰ ক্ষেত্ৰতো আমচুৱে মানে আপোনাৰ একদম 100% ভূমিকা, আমচুৰ মানে সভাপতি, এইটো দৰং জিলাৰ সভাপতি, তেখেতে পূৰা লাগিছে যে এইটো বেছিভাগ উচ্ছেদ কৰিব লাগে। নিশ্চিতভাৱে ইয়াতে হয়তো মানে মই বিধায়ক হৈ আছোঁ, বৰ এটা বদনাম কৰিব লাগে। 15 বছৰ তেখেত MLA আছিলে, কংগ্ৰেছৰ MLA আছিলে, ক'তো উচ্ছেদ হোৱা নাই, ক'তো ৰাস্তা ঘাট উন্নত হোৱা নাছিলে, বেছিভাগ ড্ৰেইন চেইন একোৱেই নাছিলে। গতিকে তেখেতসকলে মোক বদনাম কৰাৰ কাৰণে হয়তো কংগ্ৰেছে তেখেতক মিছগাইড কৰিছে, কথা সেইটোৱে, বেলেগ একো নাই। গতিকে মিছগাইড কৰি তেখেতসকলে বিচাৰিছে বেচিমাৰী উচ্ছেদ কৰাৰ কাৰণে। বেচিমাৰী উচ্ছেদটো মই বিচৰা নাই, কিন্তু বেচিমাৰী ৰাস্তাটো বহল হ'ব লাগে, মই সেইটো বিচাৰিছোঁ। আৰু সেইটো কাৰণে মই টকাও চেংচন কৰাই দিছোঁ। 80 ফুট না, আমচুৱেতো বিচাৰিছে আপোনাৰ গোটেই বেচিমাৰীখন উচ্ছেদ কৰিব লাগে, তাতে লিখা আছে নহয়, তাতে লিখিছে দাগ দুটা দিছে, দাগ দুটা বেছি গোটেই বেচিমাৰী 80 ফুট নহয় নহয়। যদি 80 ফুট লাগে 80 ফুটো হ'ব, কিন্তু এতিয়াতো 60 ফুট হ'লে বহুত ডাঙৰ ৰাস্তা, মেডিচিনেল হাই ৰোডৰ নিচিনা হৈ গ'ল। গতিকে ইয়াতকৈ ডাঙৰ কি লাগে, বহল কি লাগে? এতিয়া কি 60 ফুট হ'লে নহ'ব?